এটা কথা অপ্ৰিয় হ'লেও কিন্তু সত্য। বৰ্তমান এই সময়তো পুৰুষসকলে মহিলাসকলক তেওঁলোকৰ অধিকাৰখিনি দিব নিবিচাৰে। তেওঁলোকৰ মৰমৰ হেঁপাহৰ কামটো কৰিবলৈ দিব নিবিচাৰে। কিন্তু মহিলাসকলৰ জানো নিজৰ অধিকাৰ নাই? তেওঁলোকৰ সেই হেঁপাহৰ কামটো কৰা, নিজৰ এটা নাম কমোৱা আৰু নিজে বিচৰা ধৰণে ঘৰ এখন চলোৱা বা নিজৰ হেঁপাহৰ মৰমৰ কামবোৰ কৰা। আৰু এইবাৰ চৰকাৰে সেই সুবিধাকণ দিয়াৰ বাবে চৰকাৰক মোৰ ফালৰ পৰা মই বিশেষকৈ বহুত বেছি ধন্যবাদ জনাইছোঁ। এয়া মায়ঙত 5 দিনীয়াকৈ স্বদেশী মেলাৰ আয়োজন কৰা হৈছে। সকলোখিনি মহিলাই তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক আগুৱাই লৈ আহিছে, দেখুৱাইছে। লগতে নিজৰ মুখত এটা হাঁহি লৈ ইমান ধুনীয়াকৈ তেওঁলোকে কামবোৰ কৰিছে। সঁচাকৈ এই 5টি দিন যে ইমান ধুনীয়াকৈ গ'ল, ইমান ভাল লগা আছিল। এই মেলাখন 5 দিনীয়া আছিল যদিও মহিলাসকলে এটা আচলতে সাহস পালে আৰু এটা ফিল পালে তেওঁলোকৰ প্ৰতিভাবোৰ আগবঢ়াই যাবলৈ আৰু কাম কৰি যাবলৈ। আৰু ইয়াতে আমিও সৰু সুৰাকৈ দোকান এখন দিছিলোঁ আৰু সন্ধিয়া সন্ধিয়া ইয়াতে কালচাৰেল প্ৰগ্ৰামো হৈ আছিলে। সঁচাকৈ বহুত ভাল লগা আছিলে। আৰু এয়া চাওকচোন, সৰু সৰু বস্তুবোৰ ইমান ধুনীয়াকৈ বনাই আনিছে। সকলোখিনি মানুহে মুখত এটা হাঁহি লৈ এই 5 দিন বৰ ধুনীয়াকৈ পাৰ কৰিলে। আৰু এয়া আমি গোটেইকেইজনী আমি খাইছোঁ ধুনীয়াকৈ, লগতে এনজয়ো কৰিছোঁ। বহুত ভাল লগা আছিলে দিনকেইটা। বাৰু আজিলৈ আহিছোঁ, বাই বাই। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। পিছে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।